প্ৰথমতে নিজক সন্মান কৰিবলৈ শিকিব লাগিব কিন্তু এই যে ৰাস ভাওনা আমাৰ গীত আমাৰ বৰগীত আমাৰ নাম এইবোৰক সন্মান কৰিবলৈ শিকিব লাগিব কাৰণ যেতিয়ালৈকে যি জাতিয়ে নিজক সন্মান নকৰে সেই জাতিক আন কোনো মানুহে সন্মান নকৰে গুহক ডাঙৰীয়া খুব সুন্দৰকৈ গলে যে মই কাঞ্চলৈ গৈছিলো হয় মই কাঞ্চলৈ দুবাৰ গৈছো আপোনালোকৰ আশীৰ্বাদত শিকিবলৈ গৈছিলো প্ৰত্যেকবাৰ আৰু তাত মই দেখা আটাইতকৈ ডাঙৰ বস্তু যেটো মই শিকিলো হেতু মই আজি আপোনালোকৰ সন্মুখত ক'ব খুজিছো কাঞ্চত যেতিয়া গলো বৰ ভাবি গৈছিলো যে বা তাত যাম বিদেশত একদম ফৰফৰিয়া ইংৰাজী কম ময়ো ইংৰাজীত বৰ ভাল নহয় মই অসমীয়া মিডিয়ামত পঢ়া ছোৱালী ক্লাছ 10 লৈকে মই অসমীয়া ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়িছিলো তাৰ পিছত যিখিনি ইংৰাজী লিখিব পাৰো কওঁতে কেতিয়াবা মোৰো অকনমান লাগি যায় যেটো মই লাজ নকৰো আজি যদি মই অসমীয়া ভুলকৈ কলো হয় তেতিয়া মোৰ লাজ লাগিল হয় যে মোৰ নিজৰ মাতৃভাষাটো ক'ব নোৱাৰো কিন্তু ইংৰাজী কেতিয়াবা হ'ব পাৰে কাৰণ ইংৰাজী মানুহ এজনক ধৰি আনি যদি মই আজি অসমীয়া ক'ব পাৰো ক'বলৈ কওঁ তেওঁ শুদ্ধকৈ ক'ব পাৰিব জানো নে কি কয় গতিকে কেতিয়াও ইংৰাজী ভুলকৈ ক'লে লাজ নকৰিব চেষ্টা কৰিব লাগে আৰু আমাৰ মাক বাপেকে কি হয় কাৰোবাৰ লগত চিনাকি কৰি দিলে ল'ৰা ছোৱালীটো কি কওঁ বাবা কৈ দিয়াচোন আংকেলক মাতা কওনে খুৰাক মাতা দাদাক মাতা নকওঁ আৰু কৈ দি মাতি দিয়াচোন মাতি দিয়া কি মাতিব দিওঁ টুইংকল টুইংকল লিটল ষ্টাৰ কেতিয়াবা কওনে শুৱনি আমাৰ গাঁওখনতি শুৱনি গছেৰে ভৰা ডাল ভৰি ভৰি ফল ফুল লাগে কটপা উতল সৰা এইটো মাতি দিলেতো সন্মানেই গ'ল আৰু নে কি কয় আমি মাক দেউতাকবোৰে তেওঁলোকক সৰুৰ পৰাই শিকাওঁ যে অসমীয়া দুজন ব্যক্তি লগ পালেও প্ৰথম দুআষাৰী যদি ইংৰাজীত কথা নাপাতা তোমালোকক কোনেও স্মাৰ্ট বুলি নকয় শিকাওনে নাই বাৰু কি প্ৰয়োজনত দুজন অসমীয়া মানুহ লগ পালে হাউ আৰ ইউ বুলি ক'ব লাগে কি দৰকাৰ থাকে হাউ আৰ ইউ টু আমি অসমীয়া ভাষাটোৰে আপোনভাৱে কথা পাতিব নোৱাৰোনে ফ্ৰান্সত গৈ মই অনুভৱ কৰিলো ইংৰাজী যিমানখিনি জানো শিকি গৈছিলো তাৰ পিছত দেখিলো আপুনি হাজাৰ ইংৰাজী তেওঁলোকক কওক তেওঁলোকে ফ্ৰান্সত উত্তৰ দিয়ে মই আচৰিত হৈ এজনক সুধিলো যে ইয়াত সকলোৱে ইংৰাজী নাজানে নেকি তেওঁলোকে ক'লে নজনা নহয় কিন্তু তেওঁলোকে নকয় কাৰণ তেওঁলোকে বিচাৰে যে তোমালোকে যদি আমাৰ ঠাইত আহিছে এটা শব্দ হলেও আমাৰ ভাষা কোৱা শেষত মই কি কৰিলো জানেনে তেওঁলোকে ফ্ৰান্সত কয় মই অসমীয়াত কওঁ কাৰণ একেইটো হয় ইংৰাজীত ক'লে একে কথা ফ্ৰান্সত মানে ফ্ৰান্সটো নাজানো এটা শব্দ নমস্কাৰ ধন্যবাদ দুটামান শিকি লৈছিলো তথাপিও কিন্তু চলাই নিলো কাটা চামুচ ক'লে এনেকে এনেকে ইংগিত দিওঁ যে কাটা চামুচ এখন লাগে সব কথা বুজি পায় গতিকে ভাষাটো আচলতে নিজৰ মনৰ ওপৰত নিৰ্ভৰ কৰে সেয়েহে কৈছো যে আহকচোন আমি সকলোৱে মিলি এই ভাওনা গীত মাত আমাৰ সংস্কৃতি আমাৰ আচাৰ ব্যৱহাৰ আমি প্ৰথমতে সন্মান কৰোঁ কাৰণ আমি মোবাইলটোত আনক চাই চাই অনুকৰণ কৰোঁতে এনেকুৱা এটা অৱস্থা হৈছে না আমি অসমীয়া হৈ আছো না আমি বিদেশী হৈছো গতিকে সেই মাজত উলমি যদি থাকো আমাৰ জাতিটো আৰু নাথাকিবগৈ কেৱল মাত্ৰ ৰাসতে ৰাস চাম বুলি নহয় যে ৰাসৰ গানবোৰ আমি যদি ঘৰত আওৰাই থাকো জ্যোতিপ্ৰসাদৰ গীত বিষ্ণু ৰাভাৰ গীত ভূপেন্দ্ৰ সংগীত এইবোৰ যদি ঘৰত আওৰাই থাকো মোৰ তেনেকৈ মনত আছে মোৰ দেউতাই আগতে টোপনি যাওঁতে সদায় এইবোৰ গীত গাইছিল মোক কেতিয়াও মুখস্থ কৰোৱা হোৱা নাছিল আজি যদি অন্তত সুধে মই নিশ্চয়কৈ এটা ঘোষা এটা পদ ভাওনাৰ এফাকি বচন কিবা হলেও মাতিব পাৰিম গতিকে মই বিচাৰো মই বহুত জ্ঞানী একো নহয় মই সাধাৰণ এজনী ছোৱালী হয়তো আপোনালোকতকৈ বহুত কম জানো কিন্তু আজি মোৰ নিজৰ ওপৰত থকা বিশ্বাসৰ বাবে এনেকৈ মঞ্চত থিয় হৈ আছো গতিকে মই বিচাৰো যে অসমৰ প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে প্ৰথমতে নিজক বিশ্বাস কৰক যে মই সকলো